কৰ্মৰত নন টেট কোৱালিফাইড শিক্ষকসকলৰ বাবে এক ডাঙৰ খবৰ। সুপ্ৰিম কোৰ্টে যি ৰিভিউ পিটিশ্যন সুপ্ৰিম কোৰ্টত ফাইল কৰা হৈছিলে টেট কম্পালসৰি কৰি দিয়াৰ পাছত সেই ৰিভিউ পিটিশ্যন খাৰিজ কৰাৰ পিছত CTET এপ্লিকেশ্যন পৰ্টেল পুনৰ মুকলি কৰি দিয়া গৈছে। নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি বিশেষকৈ ইন সাৰ্ভিস নন টেট কোৱালিফাইড টিচাৰ্ছসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ, অৰ্থাৎ কৰ্মৰত টেট বিনা টেটত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। CBSE আজি অৰ্থাৎ 25 আগষ্ট তাৰিখে এক পাব্লিক নোটিছ প্ৰকাশ কৰিছে আৰু এই পাব্লিক নোটিছ অনুসৰি 22nd এডিশ্যন CTETৰ এই 22nd এডিশ্যনৰ বাবে অনলাইন এপ্লিকেশ্যন পৰ্টেল পুনৰ মুকলি কৰি দিছে। আৰু এই সিদ্ধান্তৰ আঁৰত আছে মাননীয় সুপ্ৰিম কোৰ্টৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা, য'ত সকলো যোগ্য শিক্ষকসকলক প্ৰেছক্ৰাইব টেট কোৱালিফিকেশ্যন অৰ্জন কৰিবলৈ ৰিজনেবল অপৰচুনিটি দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। অৰ্থাৎ যি 2028 চনৰ ছেপ্টেম্বৰ মাহৰ 1 তাৰিখৰ আগতে টেট আহৰণ কৰিব লাগিব সকলো কৰ্মৰত নন টেট টিচাৰে, তাৰ কাৰণে যি ৰিজনেবল অপৰচুনিটি তেওঁলোকে পাব লাগিব, অৰ্থাৎ টেট পৰীক্ষাত বহাৰ সুবিধা পাব লাগিব, সেই সুবিধা দিয়াৰ অৰ্থে এই যি 22nd এডিশ্যন আছে CTETৰ তাৰ অনলাইন এপ্লিকেশ্যন পৰ্টেল ইতিমধ্যে বন্ধ কৰি দিয়া গৈছিল, তাক পুনৰ মুকলি কৰি দিয়া গৈছে। গতিকে আমি নটিফিকেশ্যন চাওঁ আৰু প্ৰথমতে জানি লওঁ ইয়াত কি ঘটিলে। CBSEৰ পাব্লিক নোটিছ অনুসৰি 22nd এডিশ্যন CTETৰ অনলাইন এপ্লিকেশ্যন আগতে 11 মে 2026ৰ পৰা 10 জুন 2026লৈ খোলা হৈছিল, কিন্তু বহু যোগ্য প্ৰাৰ্থীয়ে সেই সময়ছোৱাত আবেদন কৰিব নোৱাৰিলে আৰু ইয়াৰ মাজতে সুপ্ৰিম কোৰ্টে ৰিভিউ পিটিশ্যন চিভিল ডায়েৰী নম্বৰ 53434/2025 আৰু ইন চিভিল এপিল নম্বৰ 1385/2025ৰ ক্ষেত্ৰত যোগ্য শিক্ষকসকলক টেট কোৱালিফিকেশ্যন পূৰণ কৰাৰ বাবে এটা ৰিজনেবল অপৰচুনিটি দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। সেই কথাটো বিবেচনা কৰিয়ে CBSE পুনৰ অনলাইন এপ্লিকেশ্যন পৰ্টেল মুকলি কৰাৰ সিদ্ধান্ত লৈছে। নতুন এপ্লিকেশ্যন উইণ্ড' পাব্লিক নোটিছ অনুসৰি 25 আগষ্টৰ পৰা অৰ্থাৎ আজিৰ পৰা 1 ছেপ্টেম্বৰ 2026লৈ অনলাইন এপ্লিকেশ্যন পৰ্টেল পুনৰ খোলা থাকিব। অৰ্থাৎ যিসকল যোগ্য প্ৰাৰ্থীয়ে আগৰ এপ্লিকেশ্যন উইণ্ড'ত আবেদন কৰিব পৰা নাছিল তেওঁলোকে এই সুযোগ গ্ৰহণ কৰিব পাৰিব। কিন্তু এটা অতি গুৰুত্বপূৰ্ণ কথা, যিসকলে ইতিমধ্যে সফলভাৱে এপ্লিকেশ্যন ছাবমিট কৰিছে তেওঁলোকে পুনৰ এই এপ্লিকেশ্যন ছাবমিট কৰাৰ প্ৰয়োজনীয়তা নাই বা তেওঁলোকে পুনৰ আবেদন কৰাৰ কোনো প্ৰয়োজন নাই। যিসকল ইন ছাৰ্ভিচ টিচাৰ কোৰ্টৰ অৰ্ডাৰ মতে টেট কোৱালিফিকেশ্যন প্ৰয়োজন বা টেট কোৱালিফাইড হ'ব লাগিব কৰ্মৰত শিক্ষক, তেওঁলোকৰ বাবে টেট অৰ্জন কৰাৰ সুযোগ নিশ্চিত কৰাৰ কাৰণে এই ব্যৱস্থা CBSE ফালৰ পৰা কৰা গৈছে। অৰ্থাৎ তেওঁলোকে যাতে CTETত বহি পেলাই টেট কোৱালিফাইড হ'ব পাৰে, যি সময়সীমা সুপ্ৰিম কোৰ্টৰ পৰা বান্ধি দিয়া গৈছে সেই সময়সীমাৰ ভিতৰত, আৰু তাৰ কাৰণে তেওঁলোকক যিমানখিনি অপৰচুনিটি দিব লাগে সেই অপৰচুনিটি দিয়াটোৰ ক্ষেত্ৰত যাতে কোৰ্টৰ ৰোষত নপৰে তাৰ কাৰণে CBSE পুনৰ এপ্লিকেশ্যন উইণ্ড' মুকলি কৰি দিছে। গতিকে আপুনি যদি কৰ্মৰত নন টেট কোৱালিফাইড এজন শিক্ষক আৰু সুপ্ৰিম কোৰ্টৰ যি অৰ্ডাৰ সেই অৰ্ডাৰ মতে যদি আপুনি টেট কোৱালিফাই কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয়, তেন্তে আপুনি দেৰি নকৰি পেলাই 25 আগষ্টৰ পৰা যি পুনৰ CTETৰ কাৰণে মুকলি কৰি দিছে CTETত এপ্লাই কৰাৰ কাৰণে, তাৰ সুফল যাতে আপুনি লাভ কৰিব পাৰে তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে। আৰু এটা কথা ইয়াত গুৰুত্বপূৰ্ণ আপডেট দিছে যে CBSE এতিয়াও 22nd এডিশ্যন CTET এক্সামিনেশ্যনৰ ৰিভাইজ এক্সামিনেশ্যন ডেট ঘোষণা কৰা নাই, অৰ্থাৎ পৰীক্ষা কেতিয়া হ'ব সেই তাৰিখটি এতিয়াও ঘোষণা কৰা নাই। পাব্লিক নোটিছত এইটো স্পষ্টকৈ কোৱা হৈছে যে এপ্লিকেশ্যন পৰ্টেল বন্ধ হোৱাৰ পিছত ৰিভাইজ এক্সামিনেশ্যন ডেট ঘোষণা কৰা হ'ব। সেয়েহে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰিখ দুটা মনত ৰাখক, এটা হ'ল এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 25 আগষ্টৰ পৰা অৰ্থাৎ আজিৰ পৰা, আৰু এপ্লিকেশ্যনৰ কৰাৰ লাষ্ট ডেট 1 ছেপ্টেম্বৰ
2026 আৰু ইতিমধ্যে এপ্লিকেশ্যন সাকসেসফুলি যিসকল কেণ্ডিডেটে সাবমিট কৰিছে তেওঁলোকে পুনৰ আবেদন কৰিব নেলাগে গতিকে শেষত এটা কথা কওঁ যে ইন সাৰ্ভিস কৰ্মৰত নন টেট কোৱালিফাইড যিসকল শিক্ষক আছে তেওঁলোকৰ কাৰণে এই নোটিছটো নিশ্চয় গুৰুত্বপূৰ্ণ সুপ্ৰিম কোৰ্টে শিক্ষকসকলক টেট কোৱালিফাইড হ'বৰ কাৰণে সুযোগ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু আমাৰ CBSE ফালৰ পৰা সেই সুযোগ দিয়াৰ অৰ্থে পুনৰ এপ্লিকেশ্যন উইন্ডো মুকলি কৰি দিছে গতিকে যিসকল শিক্ষকে টেট কোৱালিফিকেশ্যন লাভ কৰিবলগীয়া পৰিস্থিতিত আছে বা তেওঁলোকে টেট কোৱালিফাইড কৰিবলগীয়া অৱস্থাত আছে তেওঁলোকে এই নতুন অপৰচুনিটিটো গুৰুত্ব সহকাৰে বিবেচনা কৰা উচিত গতিকে আমাৰ কৰ্মৰত শিক্ষকসকলে সিটেটত বহাক লৈ আপোনালোকৰ মতামত কি তেওঁলোকে সিটেট দিয়াটো উচিত হ'ব নে নহয় নে তেওঁলোকৰ বাবে ষ্টেটে বিশেষ টেট অৰ্থাৎ স্পেশাল টেটৰ ব্যৱস্থা কৰাটো উচিত আপোনালোকৰ মতামত কমেন্ট সেকশনত জনাব ভিডিওটি গুৰুত্বপূৰ্ণ বুলি ভাবিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ